বিটিসি নিৰ্বাচনলৈ মাজত মাত্ৰ 6টা দিন বাকি আছে আৰু তাৰ মাজতে তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীক শুভেচ্ছা দিছে কৰ্মী আৰু সমৰ্থকসকলে ধনশ্ৰী সমষ্টিৰ প্ৰাৰ্থী ফ্ৰেছ মুছাহাৰীক শুভেচ্ছা জ্ঞাপন কৰিছে সমষ্টিবাসীয়ে এনেধৰণে এতিয়া তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো শাসক আৰু বিৰোধী দলে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰভাৱে চলাইছে মনৰ পছন্দৰ প্ৰাৰ্থীগৰাকী যাতে নিৰ্বাচনত জয়ী হয় তাৰে কামনা কৰিছে সকলোৱে আৰু এই সন্দৰ্ভত উদালগুৰিৰ পৰা শশাংক শৰ্মাৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো সমাগত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনলৈ প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছো উদালগুৰি জিলাৰ ৩৭ নং যি ধনচিৰি সমষ্টি এই ধনচিৰি সমষ্টিত আচলতে যিগৰাকী ফ্ৰেছ মুছাহাৰী তেওঁ যোৱা সময়ছোৱাত আচলতে তেওঁ পাৰিষদ আছিলে আৰু তেওঁৰ বাসগৃহত আচলতে তেওঁৰ যিসমূহ সমৰ্থক এই সমৰ্থকসকলে আচলতে ৰাতিপুৱাৰে ভাগৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে মই পোনে পোনে ফ্ৰেছ মুছাহাৰী আছে মই তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম আগন্তুক যি নিৰ্বাচন এই নিৰ্বাচনৰ তেওঁ কেনেকুৱা ধৰণে আচলতে পৰিকল্পনা কৰিছে মই পোনে পোনে তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে এনবি নিউজৰ ফালৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক নিৰ্বাচন মাজত মাত্ৰ কেইটামান দিন বাকী প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি যথেষ্ট আমি কাম কৰি আছোঁ কাৰণ ৰাইজৰ লগত আছোঁ ৰাইজে যথেষ্ট মোক সঁহাৰি দিছে সেই হিচাপে মোৰ ঘৰত ৰাতিপুৱা ভাগৰ পৰা আহে লগ ধৰিব আহে সকলো ৰাইজক মই লগ ধৰি পঠাই দিয়া হয় কাৰণ তেখেতক এটা কথা দি গৈছে এবাৰ বিপেবকে তেখেতক ভোট দিম বুলি কৈ আছে এই হিচাপে আমি বেছি আশাবাদী 100% আমি জিতিম আৰু এইবাৰ এতিয়া সকলো কথাবিলাক গম পাইছে এই যে 5 বছৰত ইউপিপিএল চৰকাৰহে বৰ্তমান কি কৰিলে আৰু কি নকৰিলে সবে গম পাই আছে ইয়াৰ কাৰণে এইবাৰ ইউপিপিএলক ভোট নিদিব ৰাইজে আৰু বাকী মোৰ সমষ্টিত বিজেপি নাইয়ে আৰু কংগ্ৰেছ হিচাপে মানে একেবাৰে ইয়াত কংগ্ৰেছ বুলি ক'বই নাই মানে কংগ্ৰেছটো জিতিব নোৱাৰে ইয়াৰ কাৰণে এবাৰ আমাৰ ভাল হ'ব আৰু সমষ্টি হিচাপে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী এইবাৰ কোন হ'ব প্ৰতিদ্বন্দ্বী হিচাপেতো প্ৰথম আমি 1 নম্বৰত থাকিম 1 নম্বৰত থকাটো কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এইটো হিচাপেতো ইউপিপিএল 2nd নম্বৰত আৰু তেখেতে যুঁজিবৰ কাৰণে থাকিবৰ কাৰণে যুঁজিব লাগিব মোৰ মতেতো ইউপিপিএলো 2nd নম্বৰত নাহিব এইবাৰ যিহেতুকে আপোনাৰ সমষ্টিত বহুকেইখন নতুন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে গতিকে তাৰ সেই গাঁওসমূহৰ পৰা আপুনি কেনেকুৱা সঁহাৰি লাভ কৰিবলৈ আশা কৰে যিবিলাক 28খন গাঁও সোমাইছে টোটেল 14,581টা ভোট আমি গণতি কৰিলোঁ আমি পাইছোঁ 14,581টা ভোট আমাৰ দৰ্শক সমষ্টিত নতুনকৈ ভোটাৰ অন্তৰ্ভুক্ত হৈছে এই হিচাপে আমি গ'লোঁ ৰাইজৰ লগত কথা পাতিলোঁ মত বিনিময় কৰিলোঁ গাঁৱত গৈছোঁ সকলো ৰাইজ সকলো গাঁৱৰ মানুহবিলাক এটা কথা কৈছে যে এইবাৰ তেখেতসকলে বিটিচিত কাৰ চৰকাৰ আহিব গম পাইছে এই হিচাপে তেখেতসকলে বিপেবকে ভোট দিবৰ কাৰণে আহিছে মানে ভোট দিব আৰু বিপেবকে ভোট দিব আৰু ইয়াৰ কাৰণে আমি এবাৰ বেছি ভোট পাম গহপুৰ অঞ্চলত উদালগুৰি জিলাত 10টা সমষ্টি আছে গতিকে আপোনালোকে বিপিএফে কেইটা সমষ্টি পাব বুলি আশা কৰে আমি আজিৰ ডেটত মানে 6টাটো বৰ্তমান আমাৰ চিয়ৰ হৈ আছে আৰু 4টাটো আমি চিয়ৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ 7 দিন যিটো আছে 7 দিনৰ ভিতৰত আমি কাম কৰিম আমি 10টাৰ ভিতৰত 10টা জিতিবৰ কাৰণে চেষ্টা কৰি আছোঁ অলৰেডি আজিৰ ডেটলৈকে আমাৰ এটা পজিটিভ হিচাপে মানে 6টাটো আমাৰ চিয়ৰ হৈ আছে বাকীটো আৰু 4টাটো আমি চেষ্টা কৰি আছোঁ এইটো আমাৰ ভাল হৈ যাব যিহেতু সমাগত দুৰ্গা পূজা তো পূজাৰ আগে আপোনালোকৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত আমিতো 100% আশাবাদী আমি দুৰ্গা পূজাৰ আগে আমাৰ চৰকাৰ গঠন হ'ব চিয়ৰ হয় নিশ্চিত এয়া আছিলে যি ধনচিৰি সমষ্টিৰ যি পাৰিষদ ফ্ৰেছ মুছাহাৰী আৰু ফ্ৰেছ মুছাহাৰীৰ বাসগৃহত আচলতে ৰাতিপুৱাৰে ভাগৰ পৰা যিসমূহ সমৰ্থক এই সমৰ্থকসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনবি নিউজৰ প্ৰতিগৰাকী দৰ্শকে এয়া দেখিবলৈ পাইছে ফ্ৰেছ মুছাহাৰীৰ ঘৰত পুৱাৰে পৰা তেওঁৰ সমৰ্থকসকলে আহিছে মত বিনিময় কৰিছে আৰু মই এগৰাকী সমষ্টিবাসী আছে মই তেওঁৰ পৰাও কিছু কথা মই পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান ইফালে আগুৱাই আহিব কেনেকুৱা লাগিছে নিৰ্বাচন সমাগত ভাল লাগিছে এইবাৰ আপোনালোকে এওক মানে জয়ী কৰি লৈ যাব পাৰিবনে 100% পাৰিম কি ক'ব আৰু কম মানে আমি ৰাইজক আহ্বান জনাম আমি যোনটো দেখা পাইছোঁ আজি দুমাহৰ পৰা আমাৰ এই ফ্ৰেছ মুছাহাৰী ছাৰৰ ঘৰত কমচে কম 500,000 মানুহ আহিয়ে থাকে তেখেতে যে কি যাদু লগাইছে এইটো কথা আমি নাজানো তেখেতে একো দিব পৰা নাই তথাপি ৰাইজে তেখেতক মৰণ দিবৰ কাৰণে আহে আৰু বিশেষকৈ
আমি গোটেই সমষ্টিত দেখা পাইছোঁ যে ফ্ৰেছ মিস্ত্ৰী ছাৰ মানুহটো নামটো ফ্ৰেছ মানুহটো ফ্ৰেছ কামো ফ্ৰেছ যি কথা কয় সত্য কথা কয় মিছা কথা নকয় মিছা কথা কোৱাৰ মানে অভ্যাসেই নাই সেইকাৰণে আমাৰ ৰাইজে আমাৰ ফ্ৰেছ মিস্ত্ৰী ছাৰক আমি ভোট দিম 100% তেখেতে জিকিবও আৰু আমি দেখাও পাইছোঁ 70% মানুহে তেখেতক ভোট দিব বুলি আমি আশা পাইছোঁ 100% তেখেতৰ জয় নিশ্চিত তেখেতৰ এটাই ভাল লাগিছে আমাৰ একো দিব নোৱাৰিলে তেখেতৰ মুখৰ মাতটো মিঠা ধুনীয়া মিছা কথা নকয় যাক যেনেকৈ কথা দিব সেই কথামতে তেখেতে কাম কৰে সেইকাৰণে আমি কোনো দল আমি বাছি লোৱা নাই তেখেতক আমি বিশ্বাস কৰিছোঁ তেখেতক আমি 100% ভোট দিম 100% তেখেতক জিকাই লোৱা বুলি আশা BPFৰ চৰকাৰ হোৱাটো প্ৰায় খাটাং 100% খাটাং BPFৰ চৰকাৰ 100% খাটাং এইটো কাৰণতে খাটাং BPF চৰকাৰে যিখিনি ৰাস্তা BTCত বনাইছে আমি দেখা পাইছোঁ আনকি আমাৰ এলেকাত যিবিলাক ৰাস্তা বনাইছে তেওঁলোকে 5 বছৰ তেওঁলোকে ৰিপেয়াৰিঙে কৰা নাই কমচে কম যদি এটা দুটা ৰাস্তা ৰিফাইন কৰিলেহেঁতেন তথাপি আমি বিশ্বাসত ল'লোহেঁতেন ৰাস্তাটো চেংচন কৰি ৰাস্তা বনাই দিয়াটো দূৰৰে কথা তেখেতসকলে এই ৰাস্তাবিলাক ৰিপেয়াৰিঙো কৰা নাই আমি কি বিশ্বাসত ল'ম মেইন কি ৰাস্তা বদলি শিক্ষা এইবিলাক আহে আমি এটা কামত তেখেতৰ দেখা নাই সেইকাৰণে আমি তেখেতক আমি বিশ্বাসত ল'ব পৰা নাই সেইকাৰণে আমি 100% আমি চিয়'ৰ BPF চৰকাৰ যে হাগনা ছাৰ আহিব আমি নিশ্চিত জয় নিশ্চিত একদম 100% জয় নিশ্চিত 100% নিশ্চিতভাৱে ক'ব লাগিব প্ৰতিগৰাকী NB নিউজৰ দৰ্শকে দেখিলে এয়া হৈছে 37 নং যি ধনচিৰি সমষ্টি আৰু ধনচিৰি সমষ্টিৰ যি ফ্ৰেছ মুছাহাৰী তেওঁৰ বাসগৃহত আচলতে ৰাতিপুৱাৰে ভাগৰ পৰা যিসমূহ সমৰ্থক এই সমৰ্থকসকলে ভিৰ কৰা পৰিলক্ষিত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা